৩৫ বছৰে বিনা বেতনে শিক্ষাদান এজন শিক্ষাগুৰু জ্ঞানৰ পোহৰ বিলোৱাটোৱে শিক্ষকজনৰ মূল ধৰ্ম অৱসৰ গ্ৰহণ কৰি আৱেগিক বিদ্যালয়খনৰ শিক্ষকজন ধেমাজিৰ চেঙাজান মাজৰবাৰীত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এখন বিদায় সভা ফুলাম গামোচা চেলেং কিতাপ মানপত্ৰ শৰাই কলম আদি বিভিন্ন সামগ্ৰীৰে শিক্ষকজনক বিদায় সকলোৰে এয়া চেঙাজান মাজৰবাৰীৰ নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ বিদায় সভা আৰু এখেত বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক বগাধৰ চুতীয়া 1986 চনতে বগাধৰ চুতীয়াই প্ৰতিষ্ঠা কৰিছিল নৱজ্যোতি প্ৰাথমিক বিদ্যালয় আৰু তেতিয়াৰ পৰাই বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে অঞ্চলটোৰ বহুকেইটা প্ৰজন্মক বিলাইছিল জ্ঞানৰ পোহৰ ৩৫টা বছৰে অপ্ৰাদেশিকত হিচাপে বিনা বেতনে নিজ কৰ্মজীৱনৰ সোণোৱালী সময় অতিবাহিত কৰিছিল বগাধৰ চুতীয়াই নিষ্ঠা সততাৰে চেঙাজান মাজৰবাৰীৰ বৃহত্তৰ অঞ্চলটোত শিক্ষাৰ পোহৰ বিলোৱা শিক্ষকজনে অৱশেষত ল'লে বিদায় আজি 1986 চনৰ পৰা আজি পৰ্যন্ত শিক্ষকতা কৰি মোৰ দিনটো অতিবাহিত কৰিলোঁ অতি দুখৰ বিষয় যে চৰকাৰে আমাক শিক্ষক হিচাপে স্বীকৃতি নিদিলে কিন্তু গাঁৱৰ সমূহ ৰাইজে শিক্ষক হিচাপে আমাক স্বীকৃতি দিছে কিন্তু চৰকাৰৰ ফালৰ পৰা আমি কোনো স্বীকৃতি নাপালোঁ কাৰণ আমাক এপইণ্টমেণ্ট দিওঁতে কৈছিলে অৱসৰ লোৱাৰ পিছতে 10 লাখ টকা দিম বুলি আৰু এতিয়া অৱসৰ পিছত দেখিছোঁ একোৱেই নাই তেনেকৈ কোৱা বিনিময়ো আমি বহুত কষ্ট ভোগ কৰিব লগা হৈছে ৩৫টা বছৰে বগাধৰ চুতীয়াই কৰা কষ্টৰ ফলত 4 বছৰ পূৰ্বে চৰকাৰীকৰণ হ'ল বিদ্যালয়খন মাত্ৰ 4টা বছৰ টিউটৰ শিক্ষক হিচাপে অতি নিম্ন দৰমহাৰে চাকৰি কৰি অৱশেষত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে শিক্ষকজনে সেয়ে বিনা বেতনে অত বছৰে অঞ্চলটোত শিক্ষা আগবঢ়োৱা শিক্ষকজনক দেওবাৰে এইদৰে জনোৱা হয় ৰাজহুৱা বিদায় চেঙাজান মাজৰবাৰীৰ নামঘৰত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ দ্বাৰা অনুষ্ঠিত ৰাজহুৱা বিদায় সভা অনুষ্ঠানত সহকৰ্মী শিক্ষক ৰাইজ কৃষক মুক্তি চুতীয়া জাতি সন্মিলনী আটাচুকে ধৰি বহু দল সংগঠনে সম্বৰ্ধনা জনায় বগাধৰ চুতীয়াক শিক্ষকজনক বিদায় দি আৱেগিক সকলো তেখেতে 1986 চনৰ পৰা 2021 চনলৈকে প্ৰায় তেখেতৰ জীৱনৰ অতি মূল্যৱান প্ৰায় 35টা বছৰ তেখেতে বিনা বেতনেৰে আমাৰ গাঁওখনৰ কাৰণে তেখেতে শিক্ষা প্ৰদান কৰি আহিলে তেখেতৰ শিক্ষা গ্ৰহণ কৰি আজি তাৰিখত বহুতো আমাৰ গাঁৱৰ ছাত্ৰ ছাত্ৰীয়ে বহুত দিশত বহু উপকৃত হৈছে গতিকে আমি ছাৰৰ ওচৰত সদায় আমি কৃতজ্ঞ হৈ ৰৈছোঁ আৰু কৃতজ্ঞ হৈ ৰম বগাধৰ চুতীয়াৰ দৰে এনে উদাৰ মনৰ শিক্ষকৰ বাবেই সমাজ আজিও সুন্দৰ চিলাপথাৰৰ পৰা লভিৰাম বৰী NK TV